হে এভৰিৱান, আপুনিও যদি নিজৰ ঘৰত ৱাৰ্ড্ৰব বা মডুলাৰ কিচেন বনাম বুলি ভাবি আছে, তে ভাল এটা কন্ট্ৰাক্টৰ বিচাৰি আছে বা ভাল এটা মিস্ত্ৰী যাৰ কাম বহুত ভাল ফিনিচিং হওক, একদম লাক্সাৰী লুক দিয়ক। বিকজ এটা ৱাৰ্ড্ৰব বা এটা মডুলাৰ কিচেন যেতিয়া আমি বনাওঁ, সেইটো 1 লাখ 1.5 লাখৰ ওপৰতে হয়। সো ইমান টকা খৰচ কৰি যদি আমাৰ কিচেন বা ৱাৰ্ড্ৰব এটা অৰ্গেনাইজ পাৰফেক্টলি নহয় আৰু যদি মিস্ত্ৰীৰ তাতে ভুল থাকে, তেতিয়া আমাৰ মনটো পুৰা টেঙা হৈ যায়। সো এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে পুৰা কমপ্লিট গম পাই যাব যে কেনেধৰণে মিস্ত্ৰী সিলেক্ট কৰিম আৰু আমাৰ পৰা আপুনি মিস্ত্ৰী ৰেটত কিমান টকা খৰচ হয় মডুলাৰ কিচেন বনালে আৰু ৱাৰ্ড্ৰব বনালে লেবাৰ ৰেট কিমান, কমপ্লিট এই ভিডিঅ'টোত মই আজি আলোচনা কৰিম। সো মই ইঞ্জিনিয়াৰ আৰবাজ ভিজনাৰী ইণ্টেৰিয়াৰ্ছ এণ্ড কনষ্ট্ৰাকশ্যনৰ এই ইউটিউব চেনেলত আপোনাক স্বাগতম জনালোঁ। সো আজি এই ভিডিঅ'টোৰ টপিকটো হ'ল যে মডুলাৰ কিচেন বা ৱাৰ্ড্ৰব বনালে কিমান টকাত বনাব পাৰিব আৰু কোনটো মিস্ত্ৰী সিলেক্ট কৰিব, কেনেধৰণে মিস্ত্ৰী সিলেক্ট কৰিব, সেই টপিকত আজি আমি আলোচনা কৰিম। সো এটা ৱাৰ্ড্ৰব যদি বনাওঁ আমি, সবতকৈ ফাৰ্ষ্ট ৱাৰ্ড্ৰবত এটা মিস্ত্ৰীৰ কেনেকৈ নলেজ হ'ব লাগে, যেতিয়া সেইটোৰ ৱাৰ্ড্ৰবৰ যোনটো লেমিনেট থাকে, ইনাৰ লেমিনেট, সেইটো সদায় ভালকৈ পেষ্টিং হ'ব লাগে কাটিং কৰি কেনে। বিকজ যেতিয়া আমি 8x4 এটা প্লাইত যদি আমি ডাইৰেক্টলি মাইকা পেষ্ট কৰোঁ, তেতিয়া মাইকাটো ফুলি যায়। সো মাইকা ফুলিলে মানে সেইটো এটা বহুত ডাঙৰ ডিফেক্ট এটা হয়, সেইটো কাৰণে ক্লায়েণ্টে বহুত বেয়া পায়। সো সেইকাৰণে আমি সদায় প্লাইটো কাটিং কৰি কেনে পেষ্টিং কৰিব লাগে, যিহেতু মাইকাটো ফুলি নাহক। সো এইটো এটা ভাল মিস্ত্ৰীৰ কোৱালিটি হয়। আৰু আমাৰ ভিজনাৰী কনষ্ট্ৰাকশ্যন এণ্ড ইণ্টেৰিয়ৰৰ যিমান মিস্ত্ৰী আছে, সব হাইলি প্ৰফেশ্যনেল আৰু কলকাতা বেচিছৰ মিস্ত্ৰীবিলাক হয়, সব কলকাতাৰ মিস্ত্ৰী হয়। সো যদি আপুনি ৱাৰ্ড্ৰব যদি আমাৰ পৰা বনাব বিচাৰিছে, তে ৱাৰ্ড্ৰবৰ আমি স্কুৱেৰ ফিট আপোনাৰ 350 ৰুপিজ চাৰ্জ কৰোঁ। যদি আপুনি আমাৰ পৰা ৱাৰ্ড্ৰব বনাব বিচাৰিছে, তে লেবাৰ ৰেটৰ 350 ৰুপিজ আমি স্কুৱেৰ ফিট চাৰ্জ কৰোঁ। আৰু যদি আপুনি উইথ মেটেৰিয়েল আমাক পৰা ফুল মেটেৰিয়েলত যদি আপুনি বনাম বুলি ভাবিছে, তে আমাৰ ৱাৰ্ড্ৰব আপোনাৰ 1400 ৰুপিজ স্কুৱেৰ ফিটৰ পৰা আৰম্ভ হয়। তাৰপিছতে মডুলাৰ কিচেনত কিছুমান মিস্ত্ৰীৰ এক্ৰেলিক কেনেকৈ কাটিব লাগে সেইবিলাক নাজানে, টেণ্ডম বক্স কেনেকৈ ফিটিং কৰিব লাগে নাজানে, প্ৰফাইল হেণ্ডেল কেনেকৈ ফিট কৰিব লাগে নাজানে। সো এইবোৰ নলেজ বহুত ইম্পৰ্টেণ্ট। প্ৰফাইল গ্লাছ কেনেকৈ বনাব লাগে, ফিট কৰিব লাগে, এইবোৰ নলেজ আমাৰ গুৱাহাটীৰ যোনটো লোকেল মিস্ত্ৰীবিলাক সেইবোৰৰ নলেজ নাই। সো আমাৰ যোনটো মিস্ত্ৰী হয় কলকাতা বেছৰ হয়, আৰু এইবোৰ গোটেই নলেজ আছে আপোনাৰ। এক্ৰেলিক লেমিনেট কেনেকৈ লগাব লাগে, টেণ্ডম বক্স কেনেকৈ লগাব লাগে, গোটেই হিঞ্জেছবোৰ কেনেকৈ লগাব লাগে, প্ৰফাইল হেণ্ডেল কেনেকৈ লগাব লাগে, গোটেই নলেজ আছে আমাৰ। সো যদি আপুনি এটা ভাল ফিনিচিঙত যদি আপুনি মডুলাৰ কিচেন এটা বনাব বিচাৰিছে আমাৰ পৰা, তে আমি মডুলাৰ কিচেন আপোনাৰ 400 ৰুপিজ পাৰ স্কুৱেৰ ফিট উইদাউট মেটেৰিয়েল মানে লেবাৰ চাৰ্জত কৰোঁ। আৰু যদি আপুনি আমাৰ পৰা মডুলাৰ কিচেন উইথ মেটেৰিয়েল যদি বনাম বুলি ভাবিছে, তে 1900 ৰুপিজ পাৰ স্কুৱেৰ ফিটৰ পৰা আমাৰ মডুলাৰ কিচেন ষ্টাৰ্টিং আছে। সো আমি ভিজনাৰী কনষ্ট্ৰাকশ্যন এণ্ড ইণ্টেৰিয়াৰ অল অভাৰ আছামত মডুলাৰ কিচেন, ৱাৰ্ড্ৰব, ফল চেলিং, বিল্ডিং কনষ্ট্ৰাকশ্যন আৰু ইণ্টেৰিয়াৰ ডিজাইনিং ছাৰ্ভিচ, 3D ডিজাইন, গোটেই ছাৰ্ভিচ আমি প্ৰভাইড কৰোঁ। যদি আপুনি আমাৰ পৰা ছাৰ্ভিচ ল'ব বিচাৰিছে, তে তলত এটা নম্বৰ দিয়া আছে, তাতে আপুনি যোগাযোগ কৰিব পাৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগিছে, কোনোবা যদি আপোনাৰ ফ্ৰেণ্ডছ বা ফেমিলি নিজৰ ঘৰৰ ইণ্টেৰিয়াৰ বনাই আছে বা হাউচ কনষ্ট্ৰাকশ্যন কৰি আছে, তে আমাৰ এই ভিডিঅ'টো তেওঁক শ্বেয়াৰ কৰিব পাৰিব। আৰু আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।